নৱবৰ্ষৰ প্ৰথমটো দিনতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বৃহৎ ঘোষণা আজিৰ দিনটোত গুৱাহাটীবাসীৰ বাবে 200খন ই-বাছ মুকলি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে সেই ই-বাছসমূহত কি বিশেষ সুবিধা লাভ কৰিব যাত্ৰীসকলে লগতে দিব্যাংগসকলে কি বিশেষ সুবিধা লাভ কৰিব আপুনি ই-বাছত যাত্ৰা কৰোতে কিমান টকা ভাড়া দিব লাগিব সেই সম্বন্ধেও আজিৰ দিনটোত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে মহিলাৰ সুৰক্ষাৰ বাবে প্ৰতিখন বাছতে চিচিটিভি লগোৱা হ'ব বুলি আজিৰ দিনটোত এক বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কেইবাটাও মন্তব্য কৰিছে কি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত সবিস্তাৰে জনোৱাৰ চেষ্টা কৰিছো আজিৰ দিনটোত মুখ্যমন্ত্ৰীৰ কেইবাটাও বৃহৎ ঘোষণা নৱবৰ্ষৰ প্ৰথম দিনাই কেইবাটাও বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীবাসীৰ বাবে 200খন ই-বাছ ইতিমধ্যে মুকলি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিব্যাংগ লোকৰ বাবে ই-বাছত আছে বিশেষ সুবিধা কি বিশেষ সুবিধা লাভ কৰিব চুইচ টিপিলে খোল খাব বাছৰ দুৱাৰ চুইচ টিপিলে খোল খাব ই-বাছৰ দুৱাৰ বাছত যাত্ৰীয়ে উঠিলে দিব লাগিব 10 টকাকৈ ভাড়া দিব লাগিব যাত্ৰীসকলে বাছত যাত্ৰা কৰিলে 3 কিলোমিটাৰ যদি যাত্ৰা কৰে তেতিয়া দিব লাগিব 15 টকা মন্তব্য কৰিছে এবাৰ ফুল চাৰ্জ দিলে 160 কিলোমিটাৰ চলিব ই-বাছখন ই-বাছৰ বিশেষ সুবিধা আছে মহিলাৰ সুৰক্ষাৰ বাবে প্ৰতিখন বাছতে লগোৱা হ'ব চিচিটিভি কেমেৰা লগোৱা হ'ব মহিলাৰ সুৰক্ষাৰ বাবে নেশ্যনেল কমন মোবিলিটি কাৰ্ড মুকলি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত আৰু সেই কাৰ্ডখনেৰে বিশেষ সুবিধা লাভ কৰিব চেলো এপৰে সংযুক্ত এই কাৰ্ডৰ জৰিয়তে অনলাইন সেৱা আপুনি লাভ কৰিব পাৰিব গাড়ীৰ সবিশেষ চাব পাৰিব আপুনি সেই সেৱাৰ জৰিয়তে এই কাৰ্ডখনৰ বিশেষ সুবিধা আছে প্ৰয়োজনত আপুনি ধন আদায় কৰিবলৈও ব্যৱহাৰ কৰিব পাৰিব এই বিশেষ কাৰ্ডখন আজিৰ দিনটোত মন্তব্য কৰিছে বাছৰ পৰা হোটেল বজাৰলৈ সকলোতে আপুনি এই কাৰ্ডখন ব্যৱহাৰ কৰিব পাৰিব পৰিবহণ বিভাগক নতুন বছৰত সংকল্প লোৱাৰ আহ্বান জনাইছে আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষ ঘোষণা কৰিছে নৱবৰ্ষৰ প্ৰথমটো দিনতেই কেইবাটাও বৃহৎ ঘোষণা সকলৰ বাবে ভাল খবৰ দিছে লগতে ই-বাছখনত কি বিশেষ সুবিধা থাকিব সেই বিষয়ে কৈছে আৰু কেইবাটাও বিশেষ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই লগতে লাইসেন্স সম্বন্ধীয় কেইবাটাও বিশেষ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ হাতত মন্তব্য আছে আমি মন্তব্য পুনে আপোনালোকৰ মাজলৈ আগবঢ়াইছো উপকণ্ঠ অঞ্চল দুইটাৰ বাবে প্ৰয়োজনীয় এটা হাইব্ৰিড সিস্টেম আমি প্ৰৱৰ্তন কৰিছো যাতে আমাৰ ইয়াতে হাই ৰেঞ্জ আৰু লো ৰেঞ্জ এসি দুইটা বাছ সেৱা আমি আৰম্ভ কৰিব পাৰো এই সমগ্ৰ আঁচনিখনৰ বাবে ৰাজ্য চৰকাৰে 261 কোটি টকা ব্যয় কৰিছে এই বাছ সেৱা আমি গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পৰিচালনা কৰিম বিশেষকৈ গুৱাহাটী নগৰৰ মহানগৰৰ পৌৰ নিগম এলেকাৰ উপৰিও আমি দাঁতিকাষৰীয়া চন্দ্ৰপুৰ ধাৰাপুৰ মিৰ্জা এইমছ গুৱাহাটী শুৱালকুছি বাইহাটা আৰু জাগিৰোডক আমি এই ইভি বাছ সেৱাৰ ভিতৰত সামৰি ল'ব বিচাৰিছো এই ইলেক্ট্ৰনিক বা ইভি বাছসমূহ ইলেক্ট্ৰিক বাছসমূহে যাতে ইন্ধনৰ সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে আমি ৰূপনগৰ আইএসবিটি বেতকুছি মিৰ্জা বাইহাটা চাৰিআলি আৰু জাগিৰোডত চাৰ্জিং ষ্টেচন আমি স্থাপন কৰিব বিচাৰিছো আৰু ইয়াৰ কেইবাটাও চাৰ্জিং ষ্টেচন ইতিমধ্যে আমাৰ এক্টিভেট হৈছে বা আমি এই বাছসমূহৰ বাবে আমি ৰিচাৰ্জ কৰিব পৰাৰ সুবিধা আমি দিব পৰা হৈছো এই অত্যাধুনিক বাছ সেৱাৰ লগত সুৰক্ষাৰ দৃষ্টিৰে ইনবিল চিচিটিভি থাকিব বিভিন্ন সময়ত বিশেষকৈ মহিলাসকলক বাছত বিশেষকৈ পাব্লিক ট্ৰান্সপোৰ্ট ব্যৱহাৰ কৰিবলৈ যাওঁতে কেতিয়াবা মহিলাসকলে আতিখাদ্য আদিৰ সন্মুখীন হোৱাৰ অভিযোগ আমি পাই থাকোঁ বাছখনৰ পৰা নামি অহাৰ পিছত প্ৰয়োজনীয় প্ৰমাণ নথকা বাবে আমি অভিযুক্তসকলক আমি আইনৰ ওচৰলৈ লৈ যাব নোৱাৰোঁ অসম চৰকাৰৰ প্ৰতিটো আঁচনিৰ মূলত নাৰী শক্তিৰ কল্যাণ আৰু বিকাশ আমাৰ এটা অগ্ৰাধিকাৰ আৰু সেই দৃষ্টিভংগীৰ পৰা আমি এই সমগ্ৰ বাছসমূহত ইনবিল্ড
আমি CCTV ইয়াত আমি সংলগ্ন কৰিছোঁ যাতে বাছত মহিলাসকলে আতিশায্যৰ সন্মুখীন হ'লে আৰক্ষীয়ে CCTV ফুটেজৰ সহায় লৈ অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা ল'ব পাৰে ইয়াৰ উপৰিও আমি বাছসমূহত GPS ট্ৰেকিংৰ ব্যৱস্থা কৰিছোঁ লাহে লাহে আমি পৰিবহণ নিগমৰ সেৱাসমূহ আমি GPS ট্ৰেকিংৰ লগত সংলগ্ন কৰিব খুজিছোঁ যাতে ট্ৰেফিক সমূহক পৰিচালনা কৰাৰ ক্ষেত্ৰতো আমি সুবিধা লাভ কৰিব পাৰোঁ এই AC বাছসমূহৰ টিকটৰ নিৰিখ বৰ্তমান আমি 10 টকাৰ পৰা আৰম্ভ কৰিম কিন্তু লাহে লাহে পৰম্পৰাগত ফসিল ফুয়েল বা ডিজেল ইঞ্জিন চালিত বাছসমূহ আমি বন্ধ কৰিবৰ বাবে চেষ্টা কৰিম গুৱাহাটী মহানগৰীত আমি আৰু 200 নতুন আমি ইলেক্ট্ৰিক বাছ সেৱা আমি প্ৰৱৰ্তন কৰিম যাতে 500 বাছ আমি প্ৰৱৰ্তন কৰাৰ লগে লগে আজি গুৱাহাটী মহানগৰীত চলি থকা ডিজেল ইঞ্জিনৰ বা ডিজেল ইন্ধনৰ বাছসমূহ আমি বন্ধ কৰিব পাৰোঁ বা তেওঁলোকক আমি আন লাইন তেওঁলোকৰো জীৱিকা ৰক্ষা কৰি আমি আন লাইন তেওঁলোকক আমি দিয়াৰ চেষ্টা কৰিম যাতে গুৱাহাটী মহানগৰীৰ ভিতৰত আমি এটা সংকল্প লৈছোঁ যে 2025 চনৰ ভিতৰত আমি গুৱাহাটী মহানগৰীৰ পাব্লিক ট্ৰান্সপোৰ্ট আমি কমপ্লিটলি EV বা ইলেক্ট্ৰিক ভেহিকললৈকে কৰিব খুজিছোঁ আমি অটো বা আন ধৰণৰ যিবিলাক সেৱা আছে তেওঁলোককো আমি EV পলিচিৰ জৰিয়তে আমি সহায় কৰিব বিচাৰিম যাতে তেওঁলোকে নিজৰ বাহনসমূহ EV লৈকে ট্ৰান্সফাৰ কৰি ল'ব পাৰে আৰু তাৰ ক্ষেত্ৰত চৰকাৰে প্ৰয়োজনীয় সাহায্য তেওঁলোকক যোগান ধৰিব যাতে তেওঁলোকে নিজৰ অটোসমূহ নিজৰ উবেৰ হওক নিজৰ ওলা হওক যিমান গাড়ী আছে তেওঁলোকে লাহে লাহে যাতে EV লৈ ৰূপান্তৰ হ'ব পাৰে তাৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় হৈছে EV চাৰ্জিং ষ্টেচন EV চাৰ্জিং ষ্টেচনৰ ক্ষেত্ৰতো অলপতে আমি কেইবাখনো MOU কৰিছোঁ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহে EV চাৰ্জিং ষ্টেচন স্থাপন কৰিব খুজিলে চৰকাৰৰ বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰসমূহ আমি তেওঁলোকক আগুৱাই দিবৰ বাবে সিদ্ধান্ত লৈছোঁ যেনে ফ্লাইঅভাৰৰ তলৰ স্পেচে হওক বা আমাৰ কোনোবা চৰকাৰী কাৰ্যালয়ৰ ফ্ৰণ্টেজে হওক আমি বিভিন্ন স্থানত গুৱাহাটীত আমি EV চাৰ্জিং ষ্টেচনসমূহ আমি আৰম্ভ কৰিব খুজিছোঁ আৰু গুৱাহাটীৰ মই পেট্ৰল ডিপোসমূহকো আৰু আসলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আজিৰ দিনটোত কেইবাটাও ভাল খবৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যেহেতু আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনতে আজি কেইবাটাও বৃহৎ ঘোষণা কৰিছে গুৱাহাটীবাসীৰ সুবিধাৰ বাবে 200খন ইতিমধ্যে বাছ মুকলি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে সেই বাছত কি সুবিধা থাকিব সেই সম্পৰ্কে তেওঁ আজিৰ দিনটোত মন্তব্য কৰিছে দিব্যাংগসকলে বিশেষ সুবিধা লাভ কৰিব বাছত লগতে বাছত উঠিলে 10 টকা ভাড়া দিব লাগিব যদি 3 কিলোমিটাৰ যাত্ৰা কৰে তেন্তে 15 টকা ভাড়া দিব লাগিব বুলি আজিৰ দিনটোত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে মহিলাসকলে যেহেতু বাছসমূহত যাত্ৰা কৰিলে বিভিন্ন অসুবিধাৰ সন্মুখীন হয় সেই অসুবিধাৰ বাবে মহিলাসকলৰ বাবে এটা ভাল খবৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ কৈছে যে প্ৰতিগৰাকী মহিলাৰ প্ৰতিখন বাছতে আসলতে CCTV কেমেৰা লগোৱা হ'ব যাতে মহিলাসকলে অসুবিধাৰ সন্মুখীন হ'ব লগা নহয় আজিৰ দিনটোত কেইবাটাও বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে আজিৰ দিনটোত লাইসেন্স সম্বন্ধীয় কেইবাটাও বিশেষ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু লগতে সেই বাছখন যি বাছত কি সুবিধা আছে সেই সম্পৰ্কে তেওঁ কৈছে সুইচ টিপিলেই খোল খাব বাছৰ দুৱাৰখন বাছ যাত্ৰীয়ে উঠিলে 10 টকা দিব লাগিব 3 কিলোমিটাৰ যাত্ৰা কৰিলে 15 টকা দিব লাগিব এবাৰ যদি ফুল চাৰ্জ দিয়া হয় বাছখনত তেতিয়া 160 কিলোমিটাৰ চলিব এটা বিশেষ সুবিধা লগতে নেশনেল কমন মোবিলিটি এখন কাৰ্ড সন্দৰ্ভত আজিনটো মন্তব্য কৰিছে এই কাৰ্ডখনেৰে সুবিধা লাভ কৰিব লোকসকলে এপেৰে সংযুক্ত সেই কাৰ্ডৰ জৰিয়তে অনলাইন সেৱা লাভ কৰিব পাৰিব গাড়ীৰ সবিশেষ চাব পাৰিব সেই কাৰ্ডখনৰ জৰিয়তে প্ৰয়োজনত ধন আদায় কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিব কাৰ্ডখন বাছৰ
হোটেল বজাৰলৈ সকলোতে ব্যৱহাৰ কৰিব পাৰিব সেই কাৰ্ডখন লগতে নৱবৰ্ষৰ দিনটোতেই আজি লাইসেন্স কাৰ্ড লগতে মহিলাসকলৰ বাবে কেইবাটাও বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই